কিয়নো বহুত এনেকৈ বেমাৰ আছে যাত চিমটমছ নাথাকে বহুত দিন থকাৰ পিছতে আপোনাৰ কোনো ধৰণৰ কমপ্লিকেশ্যন হয় তেতিয়া চিমটমছ আৰম্ভ হয় তেতিয়ালৈকে কিন্তু বহুত দেৰি হৈ যায় লাইক ইন হাই ব্লাড প্ৰেছাৰ ইটছ ইউজুৱেলি উইদাউট এনি চিমটমছ ইভেন ডায়েবেটিছ মষ্ট পেচেণ্টছৰ কোনো ধৰণৰ চিমটমছ নাথাকে এলিভেটেড কলেষ্ট্ৰল কোনো ধৰণৰ চিমটম নাথাকে আপোনাৰ এছেছমেণ্ট কৰা আপোনাৰ ঘৰত যদি কাৰোবাৰ ডায়েবেটিছ আছে আপোনাৰ কাৰ্ডিয়াক ডিজিজ আছে সৰু বয়সত হৈছে তেনেহ'লে আপোনাৰ ৰিস্কটো বেছি জেনেটিক্যালি কওক বা এনভাইৰনমেণ্টেল কওক যেনেকৈ হওক সো তেনেকৈ ক্ষেত্ৰত আপুনি হেল্থ চেকআপ আগতে কৰাই পেলাই মানে জানাটো উচিত যে মোৰ এইটো বেমাৰ আছে নে নাই কোনো ধৰণৰ আগতীয়াকৈ জনা বেমাৰ আছে তাৰ প্ৰগ্ৰেছটো কেনেকৈ বা সৰু বয়সত কিবা এটা বেমাৰ হৈছিলে সেইটো কেনেকৈ সেই তেনেকৈ হেল্থ চেকআপ কৰা যায় আৰু কিছুমান ইউনিভাৰ্চেল আছে যেটো সবে কৰাব লাগে আৰু কিছুমান স্পেচিফিক হয় আপোনাৰ ৰিস্ক ফেক্টৰৰ ওপৰত নিৰ্ভৰ কৰি